Ranjita's videos মোৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ দ্বিতীয় অধ্যায় আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি চকাৰ ব্যৱহাৰ পাঠৰ আজি গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আজি প্ৰশ্ন উত্তৰৰ ভিডিঅ' আৰম্ভ কৰোঁ অনুশীলনীত চোৱা 1 নঙত একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ লিখা ক কৃষি বা খেতি কি উত্তৰত লিখিবা মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকেই কৃষি বা খেতি বোলা হয় মৰমৰ ছাত্ৰ ছাত্ৰী যেতিয়া তোমালোকে ভিডিঅ' চোৱা নিজৰ কিতাপ লৈ বহিবা প্ৰশ্ন মই তোমালোকক মাতি শুনাম ঠিক আছে খৰ প্ৰশ্ন কিতাপত চাবা মানৱ সভ্যতাৰ কোনটো যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অঞ্চললৈ আহে উত্তৰ মানৱ সভ্যতাৰ নৱপ্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অঞ্চললৈ আহে গ প্ৰশ্ন কিতাপত চোৱা কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি সামগ্ৰী ব্যৱহাৰ কৰিছিল উত্তৰ মাটি চহাবলৈ প্ৰথম অৱস্থাত শিলৰ সঁজুলি গছৰ ডাল জন্তুৰ শিং হাড় ইত্যাদি ব্যৱহাৰ কৰা হৈছিল ঘৰ প্ৰশ্নত চোৱা কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল উত্তৰ খ্ৰীষ্টপূৰ্ব 4000 চনত মেছোপটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল প্ৰশ্ন চোৱা কিমান খ্ৰীষ্টাব্দৰ পৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে উত্তৰ 9000 খ্ৰীষ্টাব্দৰ পৰা সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে প্ৰথম প্ৰশ্ন কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয় উত্তৰ 6000 খ্ৰীষ্টাব্দৰ পৰা গৰু ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয় প্ৰশ্ন চোৱা কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল উত্তৰ খ্ৰীষ্টপূৰ্ব 500 বছৰৰ আগেয়ে চীন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল বৰ্গীয় প্ৰশ্ন তোমালোকে কিতাপত চাবা উত্তৰ পৃথিৱীৰ চিৰিয়া পেলেষ্টাইন আৰু বেলুচিস্তানত পোনপ্ৰথমে কৃষি কাৰ্য আৰম্ভ হৈছিল এতিয়া আমি 2 নং আলোচনা কৰিম 2 নং প্ৰশ্ন চোৱা শুদ্ধ নে অশুদ্ধ লিখা ক সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা নহয় অশুদ্ধ খ মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা অশুদ্ধ গ প্ৰশ্ন চোৱা কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহু পিছতে আৰম্ভ হয় শুদ্ধ ঘ গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মানুহৰ জীৱন সুসংগঠিত হৈ পৰিল শুদ্ধ প্ৰশ্ন চোৱা কুমাৰৰ চাকত লৌ পিতল ইত্যাদি ধাতুৰ বাচন বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয় অশুদ্ধ 3 নঙত চোৱা যথাযথভাৱে উত্তৰ লিখা ক আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখা উত্তৰ কিতাপতে চাম ঠিক আছে 3 নং কৰ প্ৰশ্ন উত্তৰৰ কাৰণে কিতাপ চাবা 12 নং পৃষ্ঠাত চোৱা আদিম মানুহে নিজে আশ্ৰয় লোৱা ঠাইৰ ওচৰতে পেলনীয়া ফল আৰু গুটিবোৰ পেলাই দিছিল এইদৰে পেলাই দিয়া গুটিবোৰৰ যি দম বান্ধিছিল তাৰ মাজতে নিজেই কিছুমান গুটিৰ পৰা গছৰ পুলি গজি উঠিছিল আকৌ হাবিত যিবোৰ গছৰ পৰা তেওঁলোকে ফল-মূল গুটি সংগ্ৰহ কৰিছিল সেই গছবোৰৰ তলত আৰু ওচৰে পাজৰে কিছুমান একে ধৰণৰ পুলি গজি উঠিছিল এইদৰে কিছুদিন পিছত গছৰ পুলিবোৰ ডাঙৰ হৈ সেই গছবোৰতে একে ধৰণৰ গুটি আৰু ফল লাগিছিল
আদিম মানুহে প্ৰথম অৱস্থাত এইদৰে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিছিল। ঠিক আছে। প্ৰশ্নত চোৱা, আদিম মানুহে কেনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল? উত্তৰৰ কাৰণে তোমালোকে পৃষ্ঠা 12 চাবা কিতাপৰ। আদিম মানুহৰ জীৱন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। হাবি বননিবোৰ যিহেতু প্ৰকৃতিৰে দান, গতিকে বছৰৰ কোনো নিৰ্দিষ্ট সময়তহে হাবিৰ গছবোৰত ফল মূল গুটি ধৰিছিল। তাতে আকৌ সময় আগবঢ়াৰ লগে লগে মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিছিল। গতিকে হাবিৰ মাজত তেওঁলোকে আগৰ দৰে সহজে খাদ্য আৰু চিকাৰ পোৱা টান হৈ পৰিল। খাদ্যৰ বাবে একোটা অঞ্চলৰ হাবি বননিত বাস কৰা আদিম মানুহৰ দলবোৰৰ মাজত কাজিয়াও হৈছিল। এইদৰে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ খাদ্যৰ সন্ধানত মানুহে নতুন উপায় বিচাৰিবলৈ ধৰিছিল। এইদৰে বিভিন্ন পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল। তোমালোকে কিতাপত চোৱা প্ৰশ্ন, এইদৰে বিভিন্ন পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল। প্ৰশ্নৰ লগত মিলাই লিখিবা। ঠিক আছে। এতিয়া প্ৰশ্ন চোৱা, আদিম মানুহে কৃষি কাৰ্যত সঁজুলি ব্যৱহাৰ কৰাৰ বিষয়ে চমুৱাই লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপত চোৱা 13 নং পৃষ্ঠাত মাটি চহাবলৈ প্ৰথম অৱস্থাত শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় ইত্যাদি ব্যৱহাৰ কৰা হৈছিল। ইতিহাসবিদসকলৰ মতে খ্ৰীষ্টপূৰ্ব 4000 চনত মেচ'পটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল। লাহে লাহে মানুহৰ সংখ্যাও বাঢ়ি আহিল আৰু ভোক নিবাৰণৰ বাবে অধিক খাদ্যৰ প্ৰয়োজন হ'ল। সেয়ে খেতি কৰিবৰ বাবে আগতকৈ উন্নত সঁজুলিৰো প্ৰয়োজন হ'ল। পৃষ্ঠা 14 নঙত চাবা। প্ৰথম অৱস্থাত নাঙলৰ মাটি চহোৱা অংশটোত জোঙা শিল বান্ধি দিয়া হৈছিল। শকত আৰু ভাঁজ লগা গছৰ ডালৰ এমূৰে জোঙা শিল বান্ধি এজনে টানিছিল আৰু আনজনে হেঁচি ধৰিছিল। এনেদৰে সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য কৰা হৈছিল। ঠিক আছে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। নং প্ৰশ্নত দিয়া হৈছে, আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল? লিখা। উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পৃষ্ঠা চাবা 15 নং। অঘৰী জীৱন যাপনৰ অন্ত পেলাই আদিম যুগৰ মানুহে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰিবলৈ লৈছিল। বসবাস কৰিবলৈ লোৱাৰ কাৰণসমূহ এনেধৰণৰ। ইয়াত চোৱা, কত লিখিবা। অৰণ্যৰ মাজত মানুহৰ জীৱন মুঠেই নিৰাপদ নাছিল। বিষাক্ত কীট পতংগ, হিংস্ৰ জীৱ জন্তু, সাপ আদিৰ আক্ৰমণত আদিম মানুহে বৰ কষ্টেৰে দিন কটাব লগা হৈছিল। সেয়েহে তেওঁলোকে স্থায়ীভাৱে কোনো নিৰাপদ স্থানত বসবাস কৰাৰ উপায় চিন্তা কৰিছিল। নঙত লিখিবা। অৰণ্যৰ মাজত আদিম মানুহে খাদ্য সংগ্ৰহ কৰিবলৈ যাওঁতে নানা বিপদ বিঘিনিৰ মুখামুখি হৈছিল। এইদৰে ঘূৰি ফুৰোতে সকলো ঠাইতে সুবিধাজনক আশ্ৰয়স্থল পোৱা নাছিল। নেক্সট পেজত আহিবা। স্বৰূপে বসতি স্থাপনৰ সুবিধা বিচাৰি মানুহে অৰণ্যৰ মাজৰ পৰা নদী হ্ৰদৰ পাৰৰ মুকলি ঠাইলৈ আহিছিল। লিখিবা। কৃষি কাৰ্য আৰম্ভ কৰাৰে পৰা শস্যৰ যতন লোৱা, বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটিৰ উপদ্ৰৱৰ পৰা খেতি পথাৰ ৰক্ষা কৰিবলৈ খেতি পথাৰৰ ওচৰে পাজৰে গছৰ ডাল পাত খেৰ আদিৰে একোটা আশ্ৰয়স্থল সাজি থকাটো প্ৰয়োজনীয় আছিল। ঠিক আছে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া 19 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 19 নং প্ৰশ্নত দিয়া হৈছে, গাঁৱৰ উৎপত্তি কিদৰে হ'ল বৰ্ণনা কৰা। উত্তৰৰ কাৰণে তোমালোকে 16 পৃষ্ঠা ওলাই ল'বা কিতাপৰ। নদী দাঁতি কাষৰীয়া ঠাইত গঢ়ি উঠা খেতি পথাৰৰ ওচৰে পাজৰে মানুহে প্ৰথমে অস্থায়ী আৰু পিছলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। নিজ নিজ খেতি পথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একোটা অঞ্চলত মানুহবোৰে বাস কৰিবলৈ লোৱাৰ ফলত একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল। এইদৰে গাঁৱৰ উৎপত্তি হ'ল। প্ৰশ্ন চোৱা, চকাৰ উদ্ভাৱন আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখা।
উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পৃষ্ঠা 17 নঙত চাবা। কৃষি কাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ। চকাৰ ব্যৱহাৰে কৃষিজীৱী মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব পৰা হ'ল। কম শক্তি আৰু সময় প্ৰয়োগ কৰিয়ে গধুৰ আৰু বৃহৎ আকাৰৰ বয় বস্তু অনায়াসে অনা-নিয়া কৰিব পৰা হ'ল। ঠিক আছে, তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ঠিক আছে, অতিৰিক্ত প্ৰশ্নৰ উত্তৰত চোৱা। চকাৰ উদ্ভাৱন কেতিয়া হৈছিল? খ্ৰীষ্টপূৰ্ব 3000 বছৰ মানতে চকাৰ উদ্ভাৱন হৈছিল। 2 নং, কোনটো সভ্যতাৰ মানুহে পোনপ্ৰথমে চকাৰ ব্যৱহাৰ কৌশল জানিছিল? ইতিহাসবিদসকলৰ মতে সিন্ধু আৰু চুমেৰিয়া সভ্যতাৰ মানুহে পোনপ্ৰথমে চকাৰ ব্যৱহাৰ কৌশল জানিছিল। 3 নং প্ৰশ্নত চোৱা। মানুহে প্ৰথমে নদী আৰু হ্ৰদৰ পাৰত কিয় বসতি আৰম্ভ কৰিছিল? উত্তৰ, কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন হয় বাবে মানুহে প্ৰথমে নদী আৰু হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল। 4 নং প্ৰশ্নত চোৱা। কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা মূল কথা দুটা কি? মাটিত গছৰ বীজ অৰ্থাৎ গুটি ৰোপণ আৰু তেনে বীজৰ পৰা পুলি গজাবলৈ মানুহে কৰা চেষ্টা। ঠিক আছে, দুটা কাৰণ। 5 নং প্ৰশ্নত চোৱা। কোনটো দেশত পোনপ্ৰথমে কৃষি কাৰ্যত নাঙল আৰু জন্তুৰ ব্যৱহাৰ হয়? ইজিপ্ত দেশত। 6 নং প্ৰশ্ন চোৱা। চকাই কি দিয়ে? চকা লগোৱাৰ অৰ্থ কি? উত্তৰ, চকাই গতি দিয়ে। চকা লগোৱাৰ অৰ্থ হ'ল গতি বিচৰা, গতিয়েই প্ৰগতি। ঠিক আছে, তোমালোকে নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। সমাজ বিজ্ঞানত মৰমৰ ছাত্ৰ-ছাত্ৰী, অতিৰিক্ত প্ৰশ্নৰ উত্তৰ অথবা অতিৰিক্ত প্ৰশ্ন বহুত আহে অথবা পাঠৰ ভিতৰুৱা প্ৰশ্ন বহুত আহে সমাজ বিজ্ঞানত। ঠিক আছে, আশা কৰোঁ তোমালোকক ভিডিঅ' ভাল লাগিছে বুলি। ভিডিঅ'ৰ পৰা যদি তোমালোকক অলপ হ'লে সহায় হৈছে তেনেহ'লে তোমালোকে ভিডিঅ' লাইক কৰিবা। মোৰ কমেণ্ট অফ থাকে, তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।